শিক্ষকৰ অনুপস্থিতিত দুগৰাকী ৰান্ধনীয়ে কণ শিক্ষাৰ্থীক কৰিবলগীয়া হৈছে পাঠদান। এই ঘটনা গোৱালপাৰাৰ লক্ষীপুৰৰ চাকলি এম স্কুলৰ। বিদ্যালয়খনৰ দুগৰাকী শিক্ষকৰ অনিয়মীয়া উপস্থিতিয়ে ব্যাঘাত জন্মাইছে শিক্ষাদানত। শ্বাহজামাল হক আৰু নুৰ হুছেইন আহমেদ নামৰ দুজন শিক্ষকৰ বিৰুদ্ধে বিদ্যালয়ত অনুপস্থিত থকাৰ অভিযোগ উত্থাপন হৈ আহিছে। প্ৰধান শিক্ষয়িত্ৰীকো গুৰুত্ব নিদিয়াৰ অভিযোগ শিক্ষক দুজনৰ বিৰুদ্ধে, যাৰ বাবে ছাত্ৰ ছাত্ৰীসকলক ৰান্ধনীয়ে দিবলগীয়া হৈছে শিক্ষা। মই স্কুলখনত বহুত কষ্ট ভোগ কৰি আছো, কাৰণ আমাৰ ষ্টাফ 7জন আছে, কিন্তু আমি তেওঁলোকে প্ৰায় ৰেগুলাৰ নহয় বা স্কুলত ঠিকমতে ক্লাছ নকৰে। সেইকাৰণে বহুতো গাৰ্জেনে ইয়াৰ পৰা ল'ৰা ছোৱালী ল'ব বিচাৰি আছে আৰু কিছুমানে লৈও গৈ আছে। গতিকে মই বাৰে বাৰে টিচাৰসকলক কৈ আছো যে আপোনালোকে অলপ সতৰ্ক হওক বা ক্লাছবিলাক মনোযোগেৰে কৰক, কিন্তু তেওঁলোকে মোৰ কথা অগ্ৰাহ্য কৰি আছে। শ্বাহজামাল হক আৰু নুৰ হুছেইন আহমেদ, আৰু তেওঁলোকে আগে পিছে এনেকে থাকে, কিন্তু মোক কি নকৰে। এতিয়া আজি ধৰক মই অকলে 3টা ক্লাছ ৰান্ধি আছো, উপায় নাই। আৰু উপায় নাপায় দুজনী ৰান্ধনীক মই লগাই দিছো 1 আৰু 2।